শতাধিক নেতা কৰ্মীৰ বিজেপি দল ত্যাগ আৰু যোগদান কৰিলে কংগ্ৰেছত একাংশ নেতা কৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰিছে বিজেপি দল ত্যাগ কৰি আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিৰ খহনীয়া কিয়নো একাংশ নেতা কৰ্মীয়ে এইবাৰ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে কাৰ্বি আংলঙত এই ঘটনা সবিশেষ লৈ আহিছে এই মুহূৰ্তত আৰু কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে শতাধিক লোকে কাৰ্বি আংলঙত বিজেপি এৰি কংগ্ৰেছত যোগদান শতাধিক পুৰুষ মহিলা 7 নং কপিলি পৰিষদীয় সমষ্টিৰ বিজেপিত খহনীয়া এবাৰ বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে 7 নং কপিলি পৰিষদীয় সমষ্টিত বিজেপিৰ খহনীয়া আৰু বিজেপি আৰু আঞ্চলিক দল এবাৰ দলৰ শতাধিক পুৰুষ মহিলাই সোমবাৰে যেটো আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে আমি দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত আৰু শতাধিক পুৰুষ মহিলা এনেদৰে কংগ্ৰেছত যোগদান কৰিছে কপিলি মহিলা মণ্ডল কংগ্ৰেছৰ নৱনিযুক্তি সভানেত্ৰী লাৰ্টা ৰংপিপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পুৰুষ মহিলাই দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে যোগদান কাৰ্যসূচী জিলা কংগ্ৰেছৰ অস্থায়ী ভাৰপ্ৰাপ্ত জিলা সভানেত্ৰী এলিস ইংটিপি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সনাম টিমুংপি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আকষ্টিন ইংহি প্ৰমুখ্য জিলা কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰি দল ত্যাগ কৰে আৰু নেতা কৰ্মীৰ আদৰণি জনাই ইতিমধ্যে কংগ্ৰেছে আৰু আনহাতে এয়া শাসনাধিষ্ঠ বিজেপিৰ একাংশ পুৰুষ মহিলাই বিজেপি আৰু তেওঁলোকৰ যেটো সতীৰ্থ দলৰ প্ৰতি আস্থা হেৰুৱাই দলে বলে কংগ্ৰেছত যোগদান কৰিছে আৰু এনেদৰে আজি বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে শতাধিক পুৰুষ মহিলাই আৰু সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিছে আজি কংগ্ৰেছ দলত যোগদান কৰিছে শতাধিক পুৰুষ মহিলাই কাৰ্বি আংলঙত বিজেপি এৰি কংগ্ৰেছত যোগদান শতাধিক লোকৰ পশ্চিম কাৰ্বি আংলং জিলাৰ 7 নং কপিলি পৰিষদীয় সমষ্টিৰ বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে শতাধিক লোকে ত্যাগ কৰিলে বিজেপি দল বিজেপি আৰু আঞ্চলিক দলৰ শতাধিক পুৰুষ মহিলাই সোমবাৰে খেৰনিস্থিত দলীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে পুৰণি যি আচ্ছা দিন এটো ৰাইজে ঘূৰাই দিয়াৰ স্বাৰ্থত আজি কংগ্ৰেছৰ অফিচত আহিছে আৰু তেওঁলোকৰ এটাই দাবী যে আমাক আৰু এই বিজেপিৰ যি মিষ্টাচাৰ যি মিছা কথা কয় যি তেওঁলোকে চৰকাৰ আনিছে এই চৰকাৰ তেওঁলোকক নালাগে তেওঁলোকক পুৰণা দিন যোনটো কংগ্ৰেছৰ যি দিন এই কংগ্ৰেছৰ দিনটো পুনৰ তেওঁলোকক ঘূৰাই দিব লাগে বুলি কয় আজি বহুত মহিলা বিভিন্ন কপিলি সমষ্টিৰ পৰা আজি আহি জয়েন কৰিছে আৰু আপোনালোকে দেখিব আহিবলগীয়া দিনত কপিলি সমষ্টিত হাজাৰতকৈ অধিক মানুহ জয়েন কৰিবলৈ কাৰণে এইমতে আমাৰ নেতাবিলাকৰ লগত যোগাযোগ কৰি আছে আহিবলগীয়া দিনত আপোনালোকে গম পাব বহুত ভাল ভাল নেতা বিজেপিৰ পৰাও কংগ্ৰেছত যোগদান কৰিব বুলি তেওঁলোকে যোগাযোগ কৰি আছে যেহেতু প্ৰাক্তন যেটো মহিলা প্ৰেসিডেন্ট কাৰেং ফাংচপি তেখেতে নিজৰ পদ ত্যাগ দি পেলাই বিজেপি যোগদান কৰা হৈছে কিহৰ বাবে তেখেতে যোগদান কৰা হৈছে বিজেপি বস্তুটো চাওক আপোনালোকে কাৰেং ফাংচপিৰ কথা নানাটোৱে ভাল কাৰণ তাই যেতিয়া আমাৰ দলত আছিলে এনেকৈ আপোনালোকে কেতিয়াবা মিটিং পাইছিলে নেকি পোৱা নাই তাই খালে নিজৰ স্বাৰ্থ কংগ্ৰেছত আহি নিজৰ ফেমটো কৰাৰ পিছত তেওঁলোকে কংগ্ৰেছৰ যি বেনাৰ সেই বেনাৰটো লৈ তেওঁলোকে বিজেপিত গৈছে তাৰ মানে কি নিজৰ স্বাৰ্থৰ কাৰণে গৈছে ৰাইজৰ স্বাৰ্থত নহয় এইটো কাৰণে আমি তাই গুচি গৈছে ভাল হৈছে এইটো কাৰণে এতিয়া ভাল এজন সভানেত্ৰী আমি পাইছোঁ তাইৰ নেতৃত্বত আজি আপোনালোকে দেখিছে বহু মহিলা ওলাই আহিছে আহিবলগীয়া দিনত 9টা সমষ্টিৰ পৰা বহুত মহিলা কংগ্ৰেছত যোগদান দিব আপোনালোকে চাই